ৰাইজ ইতিমধ্যে আমাৰ মঞ্চত আহি উপস্থিত হৈছে এই গগৈ ছাৰক আমি অনুৰোধ জনাম যে ৰঙালী বিহুৰ উপলক্ষে অসমবাসী ৰাইজলৈ তেখেতে কিবা এফাকি যাতে কওক ছাৰ আহক That is also important matter, है ना? Good man, yeah. Sadabadan rice, জয় জয়তে সমুখ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভকামনা যাচিলো মিছা গলে কি হ'ব না মিছা গলে কি হ'ব যে বিহুৰ বতৰত অসমীয়া ডেকা গাভৰুৰ অলসো কিশোৰীৰ মনবোৰ ইছাদ বিছাদ হৈ পৰে অলসো এনজয়িং ভেৰি মাছ না এনজয়িং ভেৰি মাছ মইতো কওঁ ৰাইজ আগৰ দিন নাই হয়নে না মিছা গলে কি হ'ব আমাৰ দিনৰ বিহু হয়নে হয়নে সাংঘাতিক আছে ইয়েছ জানো মইতো কওঁ যে আমাৰ দিনৰ বিহু জাগ্যান্তিক আছিলে হয়নে আগৰ দিন নাই হয়নে না ফৰ এক্সাম্পল আমাৰ দিনৰ ডেএনচি গজাল হয়নে আমাৰ দিনৰ ডেএনচি গজালটো তোমাৰ ইমানটো মান আছিলে ইমানটো মান আছিলে ইমানটো একদম দীঘলে তোমাৰ ইমানটো ডেএনচি গজাল অলসো হয়নে নহয় so that is also important matter যে আজিকালি কেৱল ইমানটো আজিকালি নো ডেএনচি গল কিমানটো হয়নে না ইমানটো আমাৰ দিনৰ আছিলে ইমানটো এতিয়া হৈ গল ইমানটো অলসো হয়নে না yes and আকৌ মই ক'ব বিচাৰিম যে আমাৰ দিনৰ বগা পিঠা হয়নে না হয়নে না আমাৰ দিনৰ বগা পিঠা আমাৰ দিনৰ বগা পিঠা তোমাৰ দীঘলে তোমাৰ 2 মিটাৰ মান হ'ব 2 মিটাৰ দীঘলে তোমাৰ একদম লম্বা কৰি দিয়া 2 মিটাৰ মান এটা বগা পিঠা হয়নে কি হৈ গল নেকি অলপ না কোনে কৈছে বেছি হৈ গল তুমি কৈছা নাই তুমি আমাৰ দিনত আছিলে নাই yes that is also important matter যে আমাৰ দিনৰ বগা পিঠা আছিলে একদম 2 মিটাৰ মান দীঘল and also আমাৰ ফালে আমাৰ জুহাটৰ ফালে এটা ঘিলা পিঠা এটা ঘিলা পিঠা তোমাৰ ডলা দেখিছা ডলা দেখিছো ডলা তুমি কিমান ডাঙৰ ডলা দেখিছা ডলা ইমান দেখিছো ইমান ডাঙৰ দেখিছো জানো তোমালোক আজিকালি ল'ৰাহে হয়নে নহয় ডলা তোমাৰ তুমি দেখিছা ইমান কণ হয়নে নহয় আমাৰ দিনৰ ডলা তোমাৰ এখন ত্ৰিপালৰ সমান ত্ৰিপাল জানো যে ত্ৰিপাল তোমাৰ একদম যেনেকে ত্ৰিপাল দেখিছা ত্ৰিপাল দেখিছো কিমান ডাঙৰ দেখিছা ষ্টেজৰ এইটো মূৰৰ পৰা সেইটো মূৰলৈকে ডাঙৰ তুমি কৈ যে শ্ৰদ্ধা ৰাইজ ত্ৰিপালৰ কথা কৈছে যে ত্ৰিপাল এইফালৰ মূৰৰ পৰা একদম ইটো ফালৰ মূৰলৈকে এখন ত্ৰিপাল হয়নে এইবুলি তুমি তোমালোকে কেইদিনৰ লোৱানো আজি লৈ আহে অলসো হয়নে নহয় আমাৰ দিনৰ ত্ৰিপাল মানে এই আজিকালি আমাৰ দিনৰ নাচনীয়ে মৰমতে দিয়া এখন ৰুমালৰ সমান আজিকালি যোনখন ত্ৰিপাল বুলি কয় বুজি পাইছা যে তোমালোকৰ যোনখন ত্ৰিপাল বুলি কোৱা আমাৰ দিনত সেইখন ৰুমালৰ সদৃশ মিছা গলে কি হ'ব হয়নে সেইটো আমাৰ সেই যোৰহতীয়া ল'ৰাটোৱে গাইছে নহয় কিবা 21 শতিকাৰ ৰুমাল হয়নে 21 শতিকাৰ ৰুমালৰ কথা গাইছে কম গাইছে ৰুমাল কম গাইছে জানো আগতে আমাৰ দিনত অলসো মই যেতিয়া বিহু গাঁও ৰাইজ সেইফালে তোমাৰ তিনচুকীয়া বুজি পাইছা আৰু সেইফালে তোমাৰ তিনচুকীয়াৰ পৰা একদম নগাঁওলৈকে মানুহবিলাকে মই গাবলৈ আৰম্ভ কৰোঁ গোটেই অঞ্চলৰ মানুহবিলাকে তিনচুকীয়াৰ পৰা নগাঁও কলিয়াবৰলৈকে মানুহবিলাকে একেলগে নাচি থাকে অলসো আপুনি গাই ক'ত মই যোৰহাটত গাওঁ যোৰহাটত গাই ইয়েছ আৰু মানুহবোৰ মানে যোন য'তে যেনেকে থাকে হয় না ত'তে নাচি থাকে মানুহবোৰকৰ কাম মানে গান গালেই হ'ল তেওঁলোকক বিহু এটা থাকি গাই দিওঁ যোৰহাটত ৰৈ পেলাই চেণ্টাৰতে ৰৈ হয় না আৰু মানুহবিলাকে একদম যোন য'তে থাকে একদম কলিয়াবৰ পৰা একদম পুৰা তোমাৰ তিনচুকীয়ালৈকে হয় না মিছা গলে কি হ'ব চবে নাচি মানুহবিলাকৰ বেলেগ কাম নাথাকে নি থাকে নাথাকে বুলি মই কেতিয়া ক'লো হয় না সেইটো কাৰণেতো মই গোৱাটো বন্ধ কৰি দিছো গান চান আজিকালি নাগাওঁ ছাৰ তথাপিও বিহু বুলি ৰাইজ আহিছে আমাৰ অসমৰ ৰাইজৰ বুলি কিবা এটা এফাকি গাওক বিহু এফাকি বিহু এফাকি জানো বিহু বুলি ক'লে মোৰ গাটো ইনো ইছাদ বিচাদ হৈ থাকে হয়নে লখ লাগি থাকে ৰিমঝিম কিবা ভাৱ এটা আহি থাকে অলসো হয়নে নহয় চ' মই এটা গান গাম গাওক ছাৰ বিহু বুলি গাম বিহু গাওক ধৰিব
দেই ধৰিবা ৰাইজ ধৰিব বিহু এফাকি গাম ধৰিবা দেই মামনি অলছো নাচনি মাজনী অলছো নাচনি দেহা নবৌ অলছো নাচনি বাইদেউ অলছো নাচনি হে মামনি নবৌ এইবিলাক আঁচনি হে আঁচনি হে কি কি নাচনি নাচনি নহয় ছাৰ এয়া আঁচনি দৰ্শক মণ্ডলী মানে ৰাইজ এখেতে কৈছে মায়ে আমাক কৈছে ভাল কৈছে যে নবৌ মাজনী এইবিলাক নাচনি নহয় আঁচনি হয়নে বেলেগ এটা গাব লাগিব ন শ্ৰদ্ধেয় ৰাইজ তেতিয়াহ'লে মই এটা বেলেগ গীত গাম বুলি ভাবিছো বিহু গীতে গাম সকলোৰে জনপ্ৰিয় অলছো হয়নে নহয় ধৰিবা বিহু বুলি গাই দিওঁ আৰু ধৰিব ৰাইজ বাতি ভৰাই চিৰা খাবি অলছো বাঁহ চুঙাৰ দৈ অলছো বাঁহ চুঙাৰ দৈ অলছো বাঁহ চুঙাৰ দৈ অলছো বিয়া পাতি জুতি লবি যাৰ দিন দৈ কেঁথা কম্বল লৈ অলছো কেঁথা কম্বল লৈ বাতি ভৰাই চিৰা খাবি বাঁহ চুঙাৰ দৈ অলছো বাঁহ চুঙাৰ দৈ ঐ বাঁহ চুঙাৰ দৈ বিয়া পাতি জুতি লবি অলছো যাৰ দিন দৈ কেঁথা কম্বল লৈ অলছো কেঁথা কম্বল লৈ ভাল লাগিল That is also important, Mita.